সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ 22 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সাংবাদিক ৰশ্মিৰেখা হাউত কলিতাৰ গল্প সংকলন উন্মোচন মুঠ 45 গৰাকী মহিলা সাংবাদিকক সম্বৰ্ধনা বঁটা প্ৰদান গুৱাহাটী প্ৰেছ ক্লাবত আজি সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ 22 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয় অসমৰ মহিলা সাংবাদিক আৰু সংবাদকৰ্মীসকলক লৈ গঠিত হোৱা সদৌ অসম মহিলা সাংবাদিক সন্থাই 2025 বৰ্ষত 22টা বছৰ অতিক্ৰম কৰিলে অসমৰ সংবাদ ক্ষেত্ৰখনত মহিলা সাংবাদিক আৰু সংবাদকৰ্মী হিচাপে জড়িত থাকি কেৱল অসমতেই নহয় সমগ্ৰ ভাৰতলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ সমাজত সময়ে সময়ে দেখা দিয়া জ্বলন্ত সমস্যাৰ বিষয়ে বিতং তথ্যৰ যোগান সংবাদ মাধ্যমৰ জৰিয়তে মুকলিকৈ প্ৰচাৰ আৰু প্ৰকাশ কৰাৰ ক্ষেত্ৰত অসমৰ মহিলা সাংবাদিকসকলে নিৰ্ভীকতাৰে অতন্ত্ৰ প্ৰহৰীৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে সেয়েহে অসমৰ সংবাদ মাধ্যমৰ মহিলা সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ মাজত একতাৰ এনাজৰীডাল আৰু অধিক সক্ৰিয় তথা অটুট কৰি ৰখাৰ উদ্দেশ্যেৰে এই প্ৰতিষ্ঠা দিৱস পালন কৰা হয় অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ সভাপতি পৰিণীতা হাজৰিকাই বন্তি প্ৰজ্বলন কৰে সম্পাদিকা মাইনু খনিকৰে 22 গৰাকী জ্যেষ্ঠ মহিলা সাংবাদিকৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰাৰ পাছতে উদ্দেশ্য ব্যাখ্যা কৰে সংস্থাৰ সম্পাদক মাইনু খনিকৰে পৰিণীতা হাজৰিকাই সভাপতিত্ব কৰা সভাত সংস্থাৰ সদস্যসকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় ইয়াৰ পাছতে সাংবাদিক ৰশ্মিৰেখা হাউত কলিতাৰ গল্প সংকলন অগষ্ট মুনি এই বাটে অহা হলে উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিক মনমৰমী মহন্তই বহুমূলীয়া বক্তব্য আগবঢ়াই সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ কাৰ্যকলাপৰ শলাগ লয় উল্লেখ্য যে জ্যেষ্ঠ সাংবাদিক বঁটা আফ্ৰিদা হুছেইন গীতালী মহন্তক প্ৰদান কৰা হয় নাহৰকটীয়াৰ মমি চাংমাইলৈ উদ্যমী কৃষক বঁটা আগবঢ়োৱা হয় ইয়াৰ উপৰি বিশেষ সম্বৰ্ধনা বঁটা 22 গৰাকী মহিলা সাংবাদিকক প্ৰদান কৰাৰ লগতে 9 গৰাকী মহিলা সাংবাদিকক দক্ষ সাংবাদিকতা বঁটা আৰু 13 গৰাকী মহিলা সাংবাদিকলৈ আগবঢ়োৱা হয় সাংবাদিকতা স্বীকৃতিস্বৰূপ প্ৰশংসা বঁটা 2025 বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক মনমৰমী মহন্ত বিশিষ্ট কবি গীতিকাৰ সাহিত্যিক পাৰিজাত বৰুৱা প্ৰতিষ্ঠা দিৱসত উপস্থিত থকাৰ প্ৰতিগৰাকী মহিলা সাংবাদিকক মানপত্ৰ প্ৰদানেৰে অভিনন্দন জ্ঞাপন কৰি অনুষ্ঠানৰ সফল সমাপ্তি ঘটে মঞ্চত আজি সভানেত্ৰী আসন অলংকৃত কৰা শ্ৰীযুত পৰিণীতা হাজৰিকাৰ বাইদেউ আজি ইমান সুন্দৰ গীত এটা অৱশ্যে গীতটি কথাৰে সজোৱা বহু দিন হ'ল কথাৰে সুৰেৰে সজাই আমাক ইমান সুন্দৰ গীত এটা উপহাৰ দিয়া শ্ৰীযুত পাৰিজাত বৰুৱা বাইদেউ মোৰ সন্মুখত বহি থকা আমাৰ সতীৰ্থসকল আমাৰ পৰিয়ালৰ সন্মানীয় সদস্যসকল জ্যেষ্ঠ সাংবাদিক আফ্ৰিদা সকলোকে সম্ভাষণ জনাইছোঁ পোনপ্ৰথমতে মই কৰজোৰে ক্ষমা ভিক্ষা মাগিছোঁ মই অহা দেৰি হ'ল মই আমাৰ মাইনুক কৈছিলোঁ অকণমান ঘৰুৱা পাৰিবাৰিক অকণমান অসুবিধাৰ লগত আচলতে প্ৰথম খবৰ বাতৰি সাংবাদ প্ৰতিষ্ঠানটো এৰা মোৰ এবছৰতকৈ বেছি দিন হ'ল সেয়াও এক কাহিনী একো নাই সেয়াও এক কাহিনী আমি যোৱা বছৰ জানুৱাৰী প্ৰথম সময়খিনিতে মোৰ শাহুৱাই ৰাতি দিন একাকাৰ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছিলোঁ মহিলাসকলক একত্ৰিত কৰিবলৈ কাৰণ সেই সময়ত মহিলা সাংবাদিকৰ সংখ্যা নাছিল বুলি ক'লেও ভুল নহ'ব আমি বহুত কষ্ট কৰিছিলোঁ সম্পূৰ্ণ এটা মাহ আমি ঘৰলৈ যোৱা নাছিলোঁ কেৱল ঘূৰিছিলোঁ তাৰ মাজতে আচলতে মাইনে কোৱাৰ দৰে কিছুমান সময় আৰু কিছুমান সুযোগ সুবিধাৰ পথ নাছিল গতিকে ৰৈ গৈছিল সেইখিনি তাৰপিছতে মাইনুৱে আচলতে ঘূৰি ধৰিলে আৰু আজি ক'বলৈ গ'লে মাইনুহে আচলতে এই সকলোখিনিৰ অধিকাৰী হয় গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট অসম টুডে